Hello viewers, welcome to my channel DK Vlogs. বলক আজি আমি উপভোগ কৰোঁ পাঞ্জাবাৰীস্থ মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অভিনীত নাটক অহম শকুনি। Zimoj bahar daktin Hei gure mor dhonor ban Zimoj bahar guti salam Ar dhonor gune hol mor bahar sal Ar ei sal moi jot nikhep korim Ei sal moi jot nikhep korim Hiye hol mor jujar एक डांगर प्रहेलिका एक डांगर प्रश्न एक डांगर कौतुक शकुनी আৰু কৰ্ণ এই চাৰিজন পাণ্ডৱ পক্ষত মাত্ৰ এজন গান্ধাৰী অৰ্জুন এওঁলোক ৰথী মহাৰথী কিন্তু তেওঁলোকে বেহু সাজি বেহুৰ ভিতৰৰ পৰা যুঁজ কৰে একমাত্ৰ শকুনিয়ে বেহুৰ বাহিৰত থাকি যুঁজে দূৰ আকাশৰ পৰা নিজৰ লক্ষ্যৰ ওপৰত তীব্ৰ দৃষ্টি ৰাখে সেইদৰে ময়ো মোৰ লক্ষ্যৰ ওপৰত তীব্ৰ দৃষ্টি ৰাখিছো সেয়ে হয়তো মোৰ নাম শকুনি বৈ আছে পৰাজিত হোৱাৰ বাবে শকুনি হলগৈ পাপাত্মা দুৰাত্মা মন্দমতী আৰু যে কত কি সুবিধা লগাই দিয়া হল যুৱৰাজ সুযোধনৰ পৰা হলগৈ দুৰ্যোধনৰ জন্মৰ সময়ত হেনো দিনতে শিয়ালে হোৱা দিছিল আকাশত গৰ্জন হৈছিল ধুমুহা বতাহ কিমান যে কাহিনী লিখি দিয়া হৈছিল ধৰ্ম প্ৰতিষ্ঠা নে প্ৰভুত্ব বিস্তাৰৰ অভিলাষা নাজানো কিন্তু মহাভাৰত কাব্যত ধৰ্মৰ নামত বহুত অধৰ্ম সত্যৰ নামত বহুত অসত্য নৃত্যৰ প্ৰদান কৰা হল পৰিত্ৰাণায় সাধূনাং বিনাশায় দুষ্কৃতাং ধৰ্ম সংস্থাপনাৰ্থায় সম্ভৱামি যুগে যুগে শকুনিৰ
কৰ্মক অধৰ্ম বোলা হৈছে সেইবোৰ সকলো কাৰণে কৰ্ম আছিল ধৰ্ম আছিল নিজৰ কামক শুদ্ধ হোৱাটো মানুহ কি ভগৱানৰ স্বভাৱ তেজৰ সলনি তেজ শীতৰ সলনি শীত জীয়ৰী কালতে গান্ধাৰীক এজন দুৰ্গমকৈ ক'লে যে তোমাৰ পতি নাজুক আছে অৰ্থাৎ বিয়াৰ পিছতে তোমাৰ পতিৰ মৃত্যু হ'ব এই কথা শুনি গান্ধাৰাজ আৰু ভাতৃসকলৰ মহাচিন্তা লাগিলে এই কালচক্ৰৰ পৰা নিজৰ জীয়ৰী নিজৰ ভগিনীক কেনেকে বচাব সকলোৱে আলোচনা কৰি শেষত গান্ধাৰীক এটা পাৰ চৰাইৰ লগত বিয়া দি দিলে মৃত্যুৰ পিছত গান্ধাৰীৰ দেখিলে যে পাৰ চৰাইটোৰ মৰ্ম বেদনা আৰম্ভ হৈছে মৃত্যু যন্ত্ৰণা আৰম্ভ হৈছে মুখ চৰাইটোৰ ইমান যন্ত্ৰণা দেখি গান্ধাৰী ৰ'ব নোৱাৰিলে এই সকলো ভাৱে নিজকে দায়ী কৰি পাৰ চৰাইটোৰ আগত কৰজোৰে মিনতি কৰি সকলো কাহিনী কৈ দিলে দুখে সুখে জৰ্জৰিত পাৰ চৰাইটোৱে খঙত ৰ'ব নোৱাৰি গান্ধাৰীক অভিশাপ দিলে যে ভৱিষ্যতে তোৰ যি সন্তান হ'ব সেই সন্তানৰ ভৰিকেইটা মোৰ দৰে হ'ব পাৰ চৰাইৰ দৰে হ'ব সময়ত সেইটোৱেই হ'ল সুন্দৰ উত্তম শৰীৰৰ কৌৰৱ সন্তানহঁতৰ ভৰিকেইটা চৰাইৰ দৰে এই কথাত লজ্জিত হৈ এদিন দুৰ্যোধনে মাকক দিলে আই আমাৰ এই অৱস্থাৰ বাবে কোন দায়ী কিয় হ'ল এনেকুৱা অৱস্থা পুত্ৰৰ কৰুণ প্ৰশ্ন শুনি গান্ধাৰী ৰ'ব নোৱাৰিলে অত্যপান্ত কাহিনী ক'লে কেনেকৈ ককাক আৰু মামাকহঁতে এটা পাৰ চৰাইৰ লগত বিয়া দিলে এই কথা শুনি দুৰ্যোধনৰ ভীষণ খং উঠে সিহঁতক পোতাশালত নিক্ষেপ কৰিলে আৰু প্ৰত্যেককে প্ৰতিদিনে এটা পাৰ চৰাই সমান খাব পৰা খুটকন খাদ্যহে দিলে পৰিবেষ্টিত খুটকন খাদ্যৰে সিহঁতে কেনেকে জীয়াই থাকিব সিহঁতে ভোক কেনেকে গুচাব সিহঁতে নাখালে সিহঁতে কোনেও নাখালে সিহঁতে কনিষ্ঠ হিচাপে মোক খাবলৈ দিলে মোক খা তই খা তই জীয়াই থাকিব লাগিব তই জীয়াই থাকি প্ৰতিশোধ ল'ব লাগিব তই খা মই মোৰ দেশ গান্ধাৰৰ নামত বলিদান দিছো বলিদান বুজা নাই এই উলুকৰ বলিদানে দুৰ্যোধনৰ বিশ্বাস মোৰ ওপৰত দুগুণৰ পৰা 100 গুণ কৰি বঢ়াই তুলিছে লাগিব নমৰালৈকে দুৰ্যোধনে মোৰ ওপৰত বিশ্বাস ৰাখিব লাগিব মোৰ কূটনীতিয়ে কয় চূড়ামণি হিচাপে সিদিনা তুমি গৰ্জন কৰিব লাগিছিল তুমি প্ৰতিবাদ কৰিব লাগিছিল তোমাৰ ধনক টংকাৰ দিব লাগিছিল তুমি নকৰিলা কিয় নকৰিলা কি স্বাৰ্থত নকৰিলা সুবিধা হেৰুৱাৰ ভয় নে ৰাজক পদমৰ্যাদা হেৰুৱাৰ ভয় নাৰীৰ জীৱনত লৈ খেলা তোমাৰ বহুদিনীয়া তোমাৰ ওপৰত
ঘাপ আছে অম্বাৰ কথাই কওঁ অম্বিকাৰ কথাই কওঁ নে মোৰ ভক্তি গান্ধাৰীৰ কথা কওঁ পাখা খেল পাপন মোৰ অন্যায় অভিযোজনা মই মানি ললো কিন্তু তুমিতো বন্ধ কৰিব নোৱাৰিলা না ধৃতৰাষ্ট্ৰই তোমাৰ কথা শুনিলে না দুৰ্যোধনে তোমাৰ কথা শুনিলে না তোমাৰ মৰমৰ যুধিষ্ঠিৰে তোমাৰ কথা শুনিলে আচলতে হস্তিনাৰ কোনেও তোমাৰ কথা নুশুনে আজিকালি কৌৰৱ পাণ্ডৱ কোনোবাই তোমাৰ কিবা খবৰ লয় নলয় যুদ্ধত পৰাজিত সৈনিকৰ মুখ চাবলৈ আৰু কাৰো সময় নাই যি হাৰি গল সি মৰি গল যুদ্ধৰ বাবতেও চাগে নোপোৱা শুনা মই কওঁ কালিৰ যুদ্ধত দ্ৰোণাচাৰ্য পলায়ন কৰিলে পলায়ন মানে পৃথিৱীৰ পৰা পলায়ন কৰিলে তেওঁ প্ৰিয় শিষ্য অৰ্জুনক স্বাৰ্থভাৱে ক্লিয়াৰ কৰিছিল সেই অৰ্জুনক তেওঁ কেনেকৈ বধ কৰিব সেই সন্মুখত দেখি তেওঁ ৰথৰ ওপৰতে ধ্যানমগ্ন হৈ অস্ত্ৰ শস্ত্ৰ পেলাই আত্মত্যাগ দিলে শুনিছা দুৰ্যোধনৰ কেইবাটাও ভায়েক ভীমৰ হাতত ইফলীয়া হ'ল গোটেইটো বিমৰ্ষ এইবাৰ দুৰ্যোধনে কৰ্ণ সেনাপতি পাতিব শুনিছানে কৰ্ণ গংগাৰ পাৰত কৰ্ণই কুন্তি দেৱীক কি কথা কবলৈ মইতো নাজানো বুলি ভাবিছা মোৰ ৰিপুৱাই মোক দাৰৰ বাতৰি দাৰে দিব কৌৰৱ পক্ষৰ নিজৰ মাজত অৰিয়াৱৰি বিশৃংখলতা কাৰো শ্ৰেষ্ঠতা কোনো মানি নোলোৱা তোমাৰ আৰু কৰ্ণৰ মাজৰ মনোমালিন্য যে দুৰ্যোধনৰ বাবে যে কাল হব মই জানো মই লক্ষ্য কৰি আছো কৃষ্ণ হেন ৰণবিষাদত যিটো দলত আছে তাক তোমালোকে হৰুৱাব পাৰিবা মই চাই আছো তোমালোকৰ দুৰ্বলতা তোমালোকৰ সুৰুঙা মই চাই আছো আৰু সেই দুৰ্বলতাৰ সুযোগত মই তোমাক এই মুক্ত কাষৰ তলত সৰসত্য খুৱাই দিলো ক'ত অৰ্জুনে তোমাক খুৱালে মই অহং শকুনি শুনা বিষ্ণুদেৱ মই তোমাক কৌৰৱ বংশক হীন কৰো হস্তিনাৰ ৰজাধিৰাজ ৰাজকুমাৰ দুৰ্যোধনক পথৰ ভিক্ষাৰী কৰি হস্তিনাৰ ৰাজপথে পথে ঘূৰিবলৈ বাধ্য কৰিলে মহাধনুধৰ ভীষ্মক মুক্ত আকাশৰ তলত সৰসজ্জাৰ খাবলৈ বাধ্য কৰিলে বৃদ্ধ ধৃতৰাষ্ট্ৰৰ বুকুত 100 পুত্ৰৰ 100খনি চিতাৰ জুয়ে দগ্ধ কৰি দিলো মোৰ আগতে কোনো আপত্তি নাই কোনো আক্ষেপ নাই ভাবা কৃষ্ণ ভাবা মোৰ কথা ভাবা ভাবিছানে দুৰ্যোধনৰে পালিত দৰিদ্ৰ শকুনি ৰাজত্বী শকুনিৰ মূৰৰ ওপৰত সমস্ত ভাৰত
প্রত্যুত্তর করং প্রজাপতি আপত্তি না। ধন্য মোর জীবন, ধন্য মোর জান, আর এই জীবনের অধিকারী তোমার ধন্যবাদ। অহম শকুনি